বাৰু বন্ধুসকল আপোনালোকে ভাত খালে নে যদি বনাই খোৱা খাই বৈ লওক আৰু ৰাতি ভাত মুঠি এনেকৈ লৈ ল'লোঁ আজি শ্ৰীৰাম এইফালে গামলাত আঞ্জা মানে দালি আৰু এইফালে পৰুৱাটো আৰু বৰ তিতা ভেকুৰী আৰু আলু ভাজি আৰু এইফালে জলকীয়া 1 প্লেট লৈ লৈছোঁ ভাত এটা চপোৱা লৈ লৈছোঁ বিশেষ বৰ বেছি লোৱা নাই এইফালে পৰা দালি লৈ ল'ম কৈ খাই থাকিম আৰু আপোনালোকে ভাত খালে যদি নাই খোৱা খাই বৈ লওক আজি একদম পূৰা নিৰামিষ বুলি নহয় পৰুৱাটো আছে আমিষে হয় এনেধৰণে খাই দিওঁ আজি আমাৰ ঘৰত কোনো নাই আজি চব মানে এই দহা ঘৰত ভাত খাবলৈ গ'ল মই যিহেতুকে চব বস্তু খাব নোৱাৰোঁ যে সেইটো কাৰণে কাৰণ দহা ঘৰত ঢেৰ কিবা কিবি ওলাই যাব ন কিন্তু মই খাব নোৱাৰোঁ সেইটো কাৰণে মই ঘৰতে যি আছে আৰু তাৰে সতে খাই দিম এয়াই মোৰ মানে অমিত আশা কৰোঁ সকলোৱে ভালে আছে আপোনালোকৰ আশীৰ্বাদ আৰু মৰমত ময়ো ভালে আছোঁ বন্ধুসকল এতিয়া বাঢ়ি থোৱা ভাত মুঠি যিমান যি হ'লেও গৰম নহয় ঠাণ্ডাই হয় হ'লেও নহয় জানো শ্ৰীৰাম এইফালে বৰ তিতা ভেকুৰী আৰু আমলটো আৰু আলু ভাজা সুদাই হওক নিকা হওক ভাত কাঢ়ি মোৰ মেইন ভাত লাগিবই মোক লাগিলে নিমখে হ'লেও লাগিবই ৰাতিপুৱা গধূলি দুসাঁজ ভাত খাওঁ সুদাই হওক নিকাই হওক ভাতটোৱে মানে মোৰ মেইন ভাতৰ চাৰা মই বেলেগ একো খাব নোৱাৰোঁ কেতিয়াবা জলপান খাওঁ তাকে ঘৰত বনোৱা জলপান হ'ব লাগিব আমাৰ খোৱা ষ্টাইলটো বেলেগ চব বস্তু খাব নোৱাৰোঁ আৰু চব বস্তু খাব পাৰোঁ
মোৰ মানে বন্ধুসকল জলকীয়াই নোপোৱা এই বেয়াকে কমেণ্ট লিখাবিলাকৰ কমেণ্টবিলাকে মোৰনো কি ফুৰিব বাৰু আপোনালোকে নিজে নিজে লাজ পায় আৰু এটা কথা নহয় আপোনালোকে কি লাজ পাব যেনেকৈ ফেক একাউণ্ট খুলি লয় সঁচা অৰ্থত ক'বলৈ গ'লে ফেক আই ডি খুলি থকা ব্যক্তিসকলে আমাৰ অসমখন ধ্বংস কৰি পেলাইছে হয়নে নহয় আমাতকৈ বয়োজ্যেষ্ঠসকলে আৰু শিক্ষিত ব্যক্তিসকলে এবাৰ ভাবি চাব কাৰণ ফেক একাউণ্ট এটা নহয় নহয় চাগে 4-5টা তেতিয়াহ'লে এটা কিহত দিলি মাৰি কৰি আছে এবাৰ ভাবি চাব আকৌ কেইটামানে ক'ব এতিয়া যিকেইটা চুৰ মানে আহিলে সেইটো শিক্ষা দিবলৈ মই নিজক নিজে বুজাব পৰা তহঁতক কি শিকামগৈ কাঁহী ভাত লৈ পেলাই তহঁতৰ সন্মুখত থিয় হওঁ সকলোকে কোৱা নাই সকলোৱে গা পাতি নল'ব যিহেতুকে মই ৰোজগাৰ মানুহ পকাল কৰা ডাইৰেক্ট মই ভাল পাওঁ যিকেইটা ফেক একাউণ্ট খোলে তেখেতসকলে অসমখন বৰবাদ কৰিছে নে একবাৰ নিজে নিজে ভাবিব ইফালে তেখেতসকলে তাৰ পাছতে এখেতসকল মনত ৰাখিব কিন্তু বাৰু বন্ধুসকল এতিয়ালৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নহ'লে বাদ দিব